বেয়া পালেও মই যি কৰোঁ ভিডিঅ' দি থাকিম, দেখুৱাই থাকিম আৰু সদায় দেখুৱাম। এয়া চাওক, আহি পালোঁ বান্ধৱীৰ ঘৰ। বান্ধৱীয়ে ধুনীয়াকৈ বনাই থৈছে লুচি আৰু ঘুগুনি। খাই পেলাই আমি তিনিওজনী ওলাই আহিলোঁ ক'লৈ জানেনে? ফেঞ্চি বজাৰলৈ বুলি। কাৰণ আজি হৈছে ৰঙৰ উৎসৱ আৰু ফেঞ্চি বজাৰত ভাল লাগে। বহু বছৰ ধৰিয়ে আহি আছোঁ ফেঞ্চি বজাৰ। সেইকাৰণে ওলাই আহিছিলোঁ ৰঙা চোলা পিন্ধি। কিন্তু ফেঞ্চি বজাৰত কিনি ল'লোঁ এটা বগা ৰঙৰ স্পৰ্টিং আৰু নাচিবলৈ আৰম্ভ কৰি দিলোঁ। চাওক, মই জানো কম শকত হ'লেও নাচিমেই। আৰু প্ৰথমতেই জুবিন দাক প্ৰণাম কৰি মায়াবিনী আৰম্ভ কৰিলে সকলোৱে। তাৰপিছত এয়া চাওক, মই পেটলিজনী নেনাচিনো কেনেকৈ থাকোঁ। চেহেৰা এফালে হাতীৰ পোৱালি যেন, কিন্তু নাচি নাচি ভাগৰি পৰিছোঁ। আৰু কি কৰিছোঁ জানেনে? ইমানেই ভাগৰ লাগিছে, ভোক লাগিছে। মই খালোঁ ফ্ৰাইড ৰাইচ, ফ্ৰাইড ৰাইচ খাই ভাল পাওঁ। সেইকাৰণে আজি ফ্ৰাইড ৰাইচটোৱে মোক দীপাই খোৱালে দেই, মই খোৱা নাই। তাৰপিছত আকৌ অলপ নাচি মেলি আহি গ'লোঁ তিয়ঁহ খাবলৈ। পিয়াহ লাগিছে, ডিঙিটো তিয়াব লাগে, তিয়ঁহ যিহেতু পনীয়া ভাল লাগিব। তাৰপিছত ব্ৰহ্মপুত্ৰৰ কিনাৰত গৈ পেলাই অকণমান ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। কৰি বাছ ষ্টেণ্ডত ৰৈ আছোঁ। আমি ৰৈ আছোঁ। লগৰ দুজনীটো গুচিয়ে গ'ল ভাগে ভাগে। মই আহিম ৰেপিডত। আৰু চাওকচোন, মোৰ যিহেতু অৱস্থা বেয়া, গোটেই ৰঙৰে লুতুৰি পুতুৰি, সেইকাৰণে ৰেপিডো দাদাই দিলে ৰুমালখন উলিয়াই, হেলমেটটো বেয়া হ'ব কাৰণে। আৰু আহি ঘৰ পালোহি।